এটা স্নেক ওলাইছে বগাপানী বাগানৰ ভিতৰত ব্লেক কালাৰ বুলি কৈছে ডাঙৰ এটা ব্লেক কালাৰ এতিয়া কি হয় এতিয়া ডাউট কৰি আছো এতিয়া কোবৰা হ'ব পাৰে কাৰণ ৰাতি কথা তো আমি গৈ আছো এতিয়া গাটো মোৰ আজি খুবেই বেয়া তথাপিও এতিয়া যাব লাগিব তো আমি গৈ আছো চাওঁ পাওঁগৈ আৰু আমি এতিয়া এতিয়া বগাপানী গাৰ্ডেনৰ ভিতৰত আমি সোমাই গ'লোঁ আমাক ভাইটি এটা লৈ গৈছে আগে আগে চাইকেলত গৈ আছোঁ আমি পিছে পিছে গৈ আছোঁ বাহিৰত আছে ন বৰ্তমান আমি হাফ ওলোৱা স্পটটোত আহি উপস্থিত হ'লোহি বাহিৰত একো লাইটৰ ব্যৱস্থা নাই পুৰা আন্ধাৰ আৰু চাওঁ হাফটো কি হয় অকণমান কেয়াৰফুলি চাব লাগিব কাৰণ আন্ধাৰো হৈ আছে আৰু লগতে ৰাতি ওলাইছে হাফটো আৰু ব্লেক কালাৰ বুলি কৈছে কাৰণ কেলে ৰাতি যেতিয়া কোবৰাটো দেখা পোৱা যায় তেতিয়া ব্লেক কালাৰ দেখা পোৱা যায় যেতিয়া চোৱাৰ পিছত গম পাম কি হয় হাফটো হাফটো নিৰীক্ষণ কৰি গম পালোঁ যে এইটো কোবৰা নহয় এইটো মুচুৱাগু ইণ্ডিয়ান ৰেড স্নেক এইটো নন ভেনামাছ কিন্তু হাফটো বহুত ডাঙৰ আছিল চ' আমি এতিয়া চাওঁ কেনেকুৱা ধৰণে ৰেস্কিউ কৰিব পাৰোঁ ভালকৈ ধুনীয়াকৈ ৰেস্কিউ কৰিব লাগিব কাৰণ বাহিৰত আছে আৰু মানুহখিনি ভয় কৰি আছে অকণমান নিলগত এৰিব কৈছে চ' এই গতিকে মই ৰেস্কিউ কৰি পেলাই সিহঁতৰ পৰা মানুহৰ পৰা অকণমান নিলগত ৰিলিজ কৰিম কাৰণ মানুহে হাফটোক মাৰিও দিব পাৰে চ' সেই গতিকে মই ৰেস্কিউ এতিয়া আৰম্ভ কৰিছোঁ যাতে হাফটোৱে একো দুখ নাপায় মই ধুনীয়াকৈ মই ৰেস্কিউ কৰিম এতিয়া হাফটো ৰেস্কিউ কৰিব লওঁতে দেখিলোঁ যে হাফটো এজনী ভেকুলী খাই আছে তো সেই গতিকে আমি প্ৰথমতে হাফটোৰ যি খাদ্য সেই খাদ্যটো খাব দিব লাগিব ভেকুলীজনী খোৱাৰ পিছতে আমি ৰেস্কিউ কৰিব পাৰিম তাৰ কাৰণে আমি ৱেইট কৰিব লাগিব আৰু কিমান টাইম লাগে হয়তো আমি এতিয়া ক'ব নোৱাৰিম যেতিয়ালৈকে খাই শেষ নহয় ভেকুলীজনী তেতিয়ালৈকে আমি ৰ'ব লাগিব আৰু এই সময়তে অকণমান মানুহক যাতে এৱাৰ কৰিব পাৰোঁ সেইটো কাৰণে মই এটা স্পট এৱাৰনেছ তাতে দিলোঁ মানুহখিনিক ইণ্ডিয়ান ৰেড স্নেক মানে এই ভেকুলী নিগনি সেইবিলাক খাই থাকে নৰ্মেলি এতিয়া ৰাতি ওলাইছিলে মই ভাবিছোঁ ফটকে কোবৰা বুলি কেলে কোবৰাবিলাক ৰাতি ওলাইতো বেছিকৈ প্ৰয়োজনীয় বস্তু সাপবিলাক ৰাতি ওলায় মানে কোবৰা হওক এটা যে ওলাই যে ব্লেক আৰু য়েল্ল' সখা সাপ বুলি কয় যে এটা সখা সাপটো এইটো পুৰা হাইলি ভেনামাছ ব্ৰেণ্ডেড কেছ এইটো হাইলি ভেনামাছ হয় আৰু এইটো নন ভেনামাছ এইটো সাপে কামুৰিলে একো নহয় এই সাপটোৱে মোক কামুৰিলে অকণমান দিন আগত এই সাপটোৱে কামুৰিলে যদি বেজিও নলয় তেতিয়া মানুহৰ একো নহয় কিন্তু এনেই এটা টিটেনাছ এটা লৈ ল'ব লাগে এইটো যাতে তাৰ মানে চেপ্টিক নহয় বা ভাইৰাছটো লাগিব নালাগে সেই বুলি কিন্তু একো মানে এই সাপটোৰ একো বিষ নাথাকে এতিয়া অকণমান দি ইয়াক খাব দি দিম এতিয়া ইয়াক অকণমান দি খোৱালৈকে অকণমান দেৰি ৰখিব লাগিব কেলে আগতে সাপ ওলাইছেতো আগতে মানে কি এটা আছিলে ব্ৰেণ্ডেড ক্ৰেট যিটো সখা সাপটো যে সেই সাপটোৱে এনেকুৱা এটা সাপ খাই আছিলে সেইটো কাৰণে আমি ৰখিছিলো বহুতেই ৰখিছিলো এই মানে কি হ'ল এই সাপটোক আকৌ সেই বামফাৰা বুলি কয় যে গাঁৱলীয়া যিটো ভাষাত মানে লোকেল লেংগুৱেজত সেইটো বামফাৰা বুলি কয় সেইটো ইংলিছত কয় ব্ৰেণ্ডেড ক্ৰেট অসমীয়াত কয় এইটো শংখচুৰ সখা সাপ বুলি কয় সেই সখা সাপটো আকৌ এই সাপটো খায় এই সাপটো খায় মানে সিহঁতৰ খানা সেইটো এই বহুত স্পীড যায় ৰাতি সি বহুত এক্টিভ আৰু সি হাইলি ভেনামাছ
সি 1 ঘণ্টা 45 মিনিটৰ ভিতৰত এটা মানুহ মৰি যাব যদি সাপে কামুৰে। এই গতিকে মানে কেতিয়াও মানে সব সাপৰ বিষ নাথাকে। গোটেই অল ওভাৰ ইণ্ডিয়াত অনলি 20% সাপৰহে বিষ থাকে, অকল 20%। 80% সাপৰ কোনো বিষ নাথাকে। মানে হাৰ্ট এটেক হৈ মৰে, ভয় খায় হাৰ্ট এটেক হৈ মৰে। এতিয়া মোক সেইদিনা ইয়াত কামুৰিলে, এতিয়া মই জানো বুলি বা মই ডেইলি ৰেস্কিউ কৰো বুলি, এতিয়া পটককে বেলেগ মানুহক যদি কামুৰি দিয়ে, সাপটোৱে বাইট কৰি দিয়ে, তেতিয়াহ'লে সি হাৰ্ট এটেক হৈ মৰি যাব। সেইটো কথা মানে ভয়তে মৰি যাব, মেইন কথা সেইটো মানে কেছটো। বৰ্তমান সাপটোৱে ভেকুলীজনী খাই আছে। 70% খাই অলৰেডি সম্পূৰ্ণ কৰিছে আৰু লাহে লাহে এতিয়া শেষ হ'ব আৰু ইতিমধ্যে আমাৰ 1 ঘণ্টা সময় পাৰ হৈ গৈছে আৰু হয়তো সময় লাগিব। আমি যিমান সময় লাগে আমি ৰ'ব লাগিব সাপটোৱে খাদ্য খোৱালৈকে। মই লৈ গৈছিলো, খাইছিলে ডাঙৰ আছিলে, বহুত ডাঙৰ। বৰ্তমান সাপটোৱে সম্পূৰ্ণকৈ ভেকুলীজনী গিলিলে, সি খালে আৰু এতিয়া আমি সাপটোৱে যাতে পেটৰ ভিতৰলৈকে যাতে নিব পাৰে সাপটোৱে অকণমান, সেইটো কাৰণে আমি ৱেইট কৰিম। তাৰপিছতে আমি ৰেস্কিউ কৰিম আৰু অকণমান দূৰত গৈ পেলাই আমি ৰিলিজ কৰিম। য'ত সি থাকে, য'ত বসবাস কৰে নিজৰ বাসস্থান, তাতে আমি গৈ পেলাই ৰিলিজ কৰিম। আপোনালোকে দেখি আছে যে সাপটোৱে কেনেকুৱা ধৰণে ভেকুলীজনী গিলাৰ পিছত পেটলৈ নি আছে, ভিতৰলৈ নি আছে। চ' অকণমান ভিতৰলৈ আমি নিব দিছোঁ, নহ'লে কি হয় আমি ৰেস্কিউ কৰা লগালগ মানুহে যেতিয়া স্পৰ্শ কৰে সাপটোক, যেতিয়া যদি কিবা এটা প্ৰাণীয়ে যদি তেওঁৰ খাদ্য খাই থাকে, তেতিয়া তেওঁলোকে উলিয়াই দিয়ে, তেওঁলোকে বমি কৰি দিয়ে। চ' সেই গতিকে আমি ভিতৰলৈ নিব দিছোঁ, একো যাতে তাক অসুবিধা দিয়া নাই, সি যাতে সাপটো যাতে একো অসুবিধা ফিল নকৰে, সেইটো কাৰণে আৰামছে তাক আমি নিবলৈ দিছোঁ। আৰু তাৰপিছতে আমি ৰেস্কিউ আমাৰ যি কাৰ্য, সেই উদ্ধাৰ কাৰ্য আমি কৰিম।
সুন্দৰভাৱে আমি ৰেস্কিউ আৰু ৰিলিজ কৰিলোঁ। সাপে যি খোৱা খাদ্য সেই খাদ্য পেটত আছে আৰু সুন্দৰভাৱে সাপটোৱে নিজৰ ঠাইলৈ গুচি গৈছে।